নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD কনিষ্টেবল 2024 ইতিমধ্যে এক্সাম, ফিজিকেল, মেডিকেল গোটেইকেইটা প্ৰচেছ কমপ্লিট হ'ল। যিসকল ল'ৰা ছোৱালীয়ে কোৱালিফাই কৰি থৈছে গোটেইকেইটা ষ্টেপ, তেওঁলোকে বহুত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে যে ফাইনেলি মেৰিট লিষ্টলৈ। ইতিমধ্যে আগত মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ যে আপোনালোকৰ 2 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰৰ ভিতৰত যিকোনো এদিন আপোনালোকৰ ৰিজাল্ট আহি যাব পাৰে। ভিডিঅ' বনাইছিলোঁ, কিন্তু সেইটো যিটো নটিচ ভাইৰেল হৈছিলে সেইটো ইতিমধ্যে ফেক বুলি প্ৰমাণিত হ'ল। এতিয়ালৈকে আজি যিহেতু 9 ডিচেম্বৰ হ'লগৈ, কোনো ধৰণৰ ৰিজাল্টৰ খবৰ খাতিয়ে নাই ৱেবছাইটটো আপডেট কৰিলে, কিন্তু CGHL বা বেলেগ ধৰণৰ নটিচে আহিলে। কিন্তু SSC GD কনিষ্টেবল যিহেতু CRPF নটিচ সম্পূৰ্ণ ট্ৰেইনিং কেলেণ্ডাৰ পৰ্যন্ত জাৰি কৰিছিলে ফিজিকেল মেডিকেল হোৱাৰ আগতে আপোনালোকৰ 7 ডিচেম্বৰৰ ভিতৰত ফাইনেল ৰিজাল্ট দিয়াৰ কথা আছিলে। তাৰ ওপৰতে কথাখিনি ডিছকাছ কৰা হৈছিলে, কিন্তু এতিয়া নটিচ পাইছোঁ। এইটো নটিচ দেখিছে কোনো ধৰণৰ এডিট কৰা বা ফেক নহয় গতে লাগিছে, হ'লেও ক'ব নোৱাৰি। কিন্তু ইয়াত সম্পূৰ্ণ স্পষ্টকৈ BSFৰ এখন পাৰ্চনেল নটিচ হয়। ইয়াৰ মতে আপুনি যদি ভালদৰে পঢ়ি চায়, ভিডিঅ' ৰখাই লৈ যদি ভালদৰে পঢ়ি চায়, তেতিয়া তাত দেখা পাব 23 ডিচেম্বৰ 2024 ৰোজগাৰ মেলা আছে। তাৰ হিচাপত আপোনালোকৰ ৰিজাল্টটো আহিব লাগে 10 ডিচেম্বৰত আপোনালোকৰ ৰিজাল্টটো আহিব লাগে এক্সপেক্টেড। কিন্তু এইটো টেণ্টেটিভে কৈ থৈছে বৰ্তমানো। এইখন কোনো ধৰণৰ ফেক নহয় গতে লাগিছে, কিন্তু ধুনীয়াকৈ BSFৰ ধুনীয়াকৈ গোটেইখন হেডকোৱাৰ্টাৰ ক'ৰ পৰা পঠিয়াইছে, কিহৰ কাৰণে পঠিয়াইছে, গোটেইখিনি লিখা আছে। আপোনালোকৰ 8 তাৰিখ 12 মাহ 2024 দিয়া এখন নটিচ হয়। যিখন চিলেক্টেড কেণ্ডিডেট থাকিব গ্ৰুপ চেণ্টাৰ CRPF জলন্ধৰ গ্ৰুপ চেণ্টাৰ হয় এখন নটিচ। এতিয়া ৰিজাল্টটো আপোনালোকৰ অহাকালিলৈ আহিব লাগে এইখন নটিচৰ মতে। আপোনালোকে এইখন টেণ্টেটিভ বুলিয়ে ভাবিব পাৰে, কিন্তু হয়তো যিহেতু গোটেইকেইটা ষ্টেপ ইতিমধ্যে কমপ্লিট হৈছে, ফটককৈ আহি যাব পাৰে। ৰিজাল্ট কোনদিনা আহে ঠিক নাই। আপোনালোকে ফৰ্ম দেখিছে, হেডকোৱাৰ্টাৰ লিখা আছে FTR, হেডকোৱাৰ্টাৰ BSF PB SHQ BSF বেটেলিয়ান 58 বেটেলিয়ানৰ হয় এখন। এই নটিচখনৰ মতে, এই নটিচখন আপোনালোকে তলৰ ডেছক্ৰিপশ্যনত নিজে চাওঁ বুলি ভাবিলে মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংক দি থৈছোঁ, তাত গৈ আপোনালোকৰ নটিচটো নিজে চাই ল'ব পাৰে। গোটেইখিনি নিজে পঢ়ি ল'ব পাৰে। মানে ইয়াৰ হিচাপত আপোনাৰ 15 তাৰিখৰ আগত এইখন নটিচৰ মতে ৰিজাল্ট আহিব লাগে। যিহেতু 23 ডিচেম্বৰত ৰোজগাৰ মেলা আছে, মানে যিসকলে SSC GD কনিষ্টেবল চেণ্ট্ৰেলৰ হওক বা CRPFত চাকৰি পাব, তেওঁলোকক এপইণ্টমেণ্ট বিতৰণ কৰিব 23 ডিচেম্বৰ। সেই হিচাপত আপোনাৰ 23 ডিচেম্বৰত হ'লে 15 ডিচেম্বৰৰ আগতে ৰিজাল্টটো আহিব লাগে। ইনফৰ্মেশ্যনটো পাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, যিহেতু ময়ো গোটেইকেইটা ষ্টেপ কোৱালিফাই কৰি থৈছিলোঁ। ৰিজাল্টৰ কাৰণে যথেষ্টখিনি ৱেইট কৰি আছোঁ। সকলো কেণ্ডিডেটত যিসকলে কোৱালিফাই কৰি থৈছে গোটেইকেইটা ষ্টেপ, তেওঁলোকৰ যিহেতু চিন্তা হৈ আছে ৰিজাল্ট কেতিয়া আহিব। সেইবাবে আপডেটটো পাই, নটিচটো পাই ময়ো ভিডিঅ' এটা বনাই দিলোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। যিসকলে কোৱালিফাই কৰা নাই 25ৰ কাৰণে ভালদৰে পঢ়া শুনা কৰক, নাইবা যিসকল 25তো এপ্লাই কৰা নাছিলে বা বয়স হোৱা নাছিলে, তেওঁলোকে 26ত এপ্লাই কৰিব পাৰিব। অলৰেডি ডেট দিলে, মই আগত ভিডিঅ' বনাই থোৱা আছে। আৰু বহুখিনি পোষ্টৰ এতিয়া ইতিমধ্যে আৰ্মি এপ্লাই চলি আছে। সেইখিনি ভিডিঅ' আপোনালোকে চাই যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ প্ৰতি, ডিফেন্সত যোৱাৰ প্ৰতি, এপ্লাই কৰি ল'ব। এই ভিডিঅ'টো সকলোলৈ দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য সকলোলৈকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।